গড়েশ্বৰৰ বাঙালীপাৰাত সংঘটিত হৈছে মডেল পুলিচিঙৰ ঘটনা। মডেল পুলিচিঙৰ আক্ৰমণৰ বলি হৈছে ধৰ্মেন্দ্ৰ বৈশ্য নামৰ এজন লোক। নিজৰ শহুৰেকৰ ঘৰলৈ গৈ আক্ৰমণৰ বলি হৈছে লোকজন। একাংশ লোকে চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ লগতে 2 ঘণ্টা ধৰি পানীত বগৰাই উপৰ্যুপৰি মাৰধৰ কৰে লোকজনক। আৰু সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে নিৰ্মম অত্যাচাৰৰ ভিডিঅ'। সোৱাগপুৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে এতিয়া ভুক্তভোগী ধৰ্মেন্দ্ৰ বৈশ্যই। খন্তুক খতিউৰা, মিলন খতিউৰা আৰু দীপেন্দ্ৰ লামিছানেৰ বিৰুদ্ধে অভিযোগ কৰিছে ধৰ্মেন্দ্ৰ বৈশ্যই। উল্লেখযোগ্য যে যোৱা 5 জুলাইত নিশা প্ৰায় 10 বজাত বিশেষ কাৰণত শহুৰৰ ঘৰলৈ যোৱাত পত্নীৰ ভাতৃয়ে অন্য দুগৰাকী যুৱকৰ সৈতে ধৰ্মেন্দ্ৰ বৈশ্যক চোকা অস্ত্ৰৰে আঘাত কৰাৰ লগতে 2 ঘণ্টা ধৰি মাৰধৰ কৰাৰ লগতে নানান অত্যাচাৰ কৰে। সিদিনা 5 জুলাই ৰাতি প্ৰায় 10টামান বজাত আৰু ইয়াৰ পৰা মই ৱাইফৰ ঘৰত, মোৰ নিজৰে ৱাইফৰ ঘৰত মই গ'লোঁ। তেতিয়া গ'লোঁ মানে এটা বিশেষ কাৰণত গৈছিলোঁ। সেইটো ইয়াৰ পৰা মই ফোন কৰি গৈছিলোঁ, যিটো মোৰ ৱাইফৰ আছিল। এই ৱাইফৰ দাদাক ফোন কৰি পেলাই গৈছিলোঁ আৰু প্ৰায় 23 মিনিট কিমান ছেকেণ্ড কথা পাতিছোঁ আমি। তাৰপিছত মই তাতে গৈ পালোঁহে। গৈ পোৱাৰ লগে লগেই আৰু ল'ৰাটো, দাদাটো, মোৰ ৱাইফৰ দাদাটোৱে খুকুৰি লৈ পেলাই ওলাই আহিছে। কুকুৰে লৈ ওলাই আহোঁতে জাষ্ট মই ভয় খালোঁ আৰু ভয় খাই মানে মই দৌৰিব খোজাৰ নিচিনা আৰু তাতে পানী পৰি আছিলতো, পানী পৰি পিছলি পৰিলোঁ ৰাস্তাৰ ওচৰতে। আৰু এই ৰাস্তাৰ ওচৰতে পিছলি পৰোঁতে সেইখিনিতে আৰু এনেকুৱাকৈ তাতে মাৰিলে মানে খুকুৰি দি প্ৰথম মানে খুকুৰিটো এনেকুৱা পথলীয়া কৰি সেনেকুৱাকৈ মাৰিলে। মাৰোঁতে বহুত মানে অত্যাচাৰ টাইপত মাৰিছে আৰু মাৰি ইয়াত এনেকৈ কাটি দিছে। এইখিনিত এটা পৰিছে, কাটি দিছে। এইটো পিছত আমি সাতটা মেডিকেলত 7টা চিলাই পৰিল। তাৰপিছত সেনেকৈ আধা ঘণ্টা 40 মিনিটমান তাতে মাৰি থকাৰ পিছত আৰু তাৰপিছত আকৌ 4-5জন ল'ৰা আহিল। সিহঁত ক'ত আছিল নাজানো, নে ফোন কৰিয়ে মাতিলে। 4-5জন ল'ৰাৰ লগে লগে আহিল। দাদাৰ নাম সন্তোষ খতিয়ৰা, তাৰপিছত আৰু এজন গাঁৱৰে মিলন খতিয়ৰা, তাৰপিছত আৰু এজন ল'ৰা আছিল গাঁৱৰে দীপেন্দ্ৰ লামিছানে বুলি। সিহঁত তিনিওজনে মাৰাটো মই ভালদৰে গম পাওঁ আৰু বাকী আৰু কোনোবাই মাৰিছে যদি তেতিয়ালৈকে চেঞ্চলেছ আছিলোঁ। যেতিয়া কোনোবাই মোক ইয়াত গুৰি মাৰিছে আৰু কোনোবাই গুৰি মাৰোঁতে ওচৰতে এটা দং আছিল সৰু, সেই দংটোত পৰি গ'লোঁ। দংটোত পৰি যাওঁতে তাতেও আৰু মাথাটো ডুবি যোৱা নাছিল চাগে, সেনেকৈ লাট মাৰি পেলাই আকৌ ডুবাই ৰাখিলে। সেনেকৈ প্ৰায় ঠাণ্ডা পানীত সেইখিনিত 2 ঘণ্টামান সিহঁতে মাৰধৰ কৰি অত্যাচাৰ কৰি ৰাখিছে আৰু দঙতে। তাৰপিছত সেইখিনি সময়তে মই চেঞ্চলেছ হৈ গ'লোঁ তাতে। মোৰ তাৰ পিছৰ কথা মনত নাই আৰু তাৰ পৰা কেনেকুৱাকৈ মাটিত উঠিলোঁ সেইখিনিও মনত নাই। প্ৰায় 2 ঘণ্টা, 2.5 ঘণ্টা, 3 ঘণ্টা এনেমান সময় আৰু সিহঁতে এনেকুৱাকৈ মাৰিছে। তাৰমানে পূৰা মাৰিবই খুজিছিল আৰু মৰি যোৱাৰ কিবা আৰু মৰি যাবহে বাকী আৰু এনেকুৱা অৱস্থা। কি কাৰণত মাৰিলে মানে সিহঁতে একো প্ৰশ্নই নকৰিলে মোক। মই যে গ'লোঁ তাত কিয় গ'লোঁ বুলি সেই কথাওতো নুসুধিলে। প্ৰথম মই যেতিয়া খুকুৰি লৈ ওলাই আহিছে তাৰ পৰাতো আৰু তাত থকাৰতো কিবা নাথাকে। তেতিয়া মই আহিব খোজোঁতে আৰু তাতে নিজে পৰি গ'লোঁ। ওচৰতে, বেছি দূৰৰ কথা নহয় আৰু একেবাৰে ওচৰৰ কথা। মই গৈছিলোঁ, ঠিক সেনেতে পৰি যাওঁতে সেনেকৈ তাৰ পৰাই ষ্টাৰ্ট কৰিলে। যি মাৰিলেই আৰু উঠিবই নোৱাৰিলোঁ তাৰ পৰা। সেনেকৈ মাৰি একদম বেয়া অৱস্থাই কৰি দিলে। তাৰপিছত 1টামান বজাত সিহঁতে হয়তো মৰিম বুলিয়ে ভাবিছে নেকি নাজানো আৰু ময়ো চেঞ্চলেছ কৰা। সেনেকুৱা সময়ত সিহঁতে পুলিচকো মাতিছে, তাৰপিছত ঘৰৰ মানুহকো খবৰ দিছে। তাৰপিছত পুলিচ আহিল, ঘৰৰ মানুহ গ'ল। লগে লগে সিহঁতে গাড়ীত উঠাই লৈ গ'ল আৰু পুলিচে গাড়ীত উঠাই লৈ গ'ল। লৈ একেবাৰে বিবেকানন্দ শুক্লাই মেডিকেললৈ লৈ গ'ল। এতিয়া মেডিকেলত গৈ এইখিনিত চিলাই মাৰিছে, এইটো 7টা চিলাই। তাৰপিছত বেজি কিবাকিবি দি পেলাই আৰু মলম চলম দি প্ৰায় 3টামান বাজিছে আৰু তাত দিয়াৰ পিছত পুলিচে কি কৰিলে, পুলিচে ডাইৰেক্ট আৰু মোক তাতে ইহঁত গৈছিল কাকাহাত, সিহঁতক গৈ পেলাই মোক লৈ আহিব দিলে। সিহঁতে তাৰ পৰা গুচি গ'ল। তাৰপিছত পিছদিনা ইহঁতেতো 3টা বজাত মোক লৈ আহিলে। পিছদিনা থাকিলোঁ ইয়াতে, বিষত শুবতো পৰাই নাই। তাৰপিছত সেনেকৈ থাকি দিনটোতো গ'ল। গধূলি যেতিয়া এইটো ড্ৰেছিং কৰিব যাম আমি, মেডিকেল ড্ৰেছিং কৰিব গৈ আহিলোঁ। অহাৰ পিছত গম পালোঁ যে সিহঁতে যিটো মাৰিছিল আৰু মোক মাৰিছিল, সেই মাৰাটো ভিডিঅ' কৰি সিহঁতে ভাইৰেল কৰি দিছে। সেই ভিডিঅ'টো যেতিয়া যাৰে তাৰে তাত গ'ল, তেতিয়া বহুত মানুহ আৰু প্ৰায় ভালে মানুহে আহি যেতিয়া খবৰ ল'লে মোৰ এনেকুৱা কি হ'ল বুলি খবৰ ল'ব আহিল, তেতিয়া গম পালোঁ
তাৰপিছত আৰু ৰৈ থকাটো কথা নাই, আজি দিনত গৈ পেলাই প্ৰায় 1টামান বজাত গৈ FIR এখন দিলোঁ আমি। FIR এখন দিলোঁ। এতিয়া পুলিচৰ ওপৰত বিশ্বাস আছে, পুলিচে কি কৰে, দোষীক শাস্তি প্ৰদান কৰিব সিহঁতে এইখিনিয়ে। পাৰিবাৰিক সংঘাত নেকি আপোনাৰ? পাৰিবাৰিক সংঘাত মানে পাৰিবাৰিক সংঘাতে, একদম মেইনলি ক'ব গ'লে পাৰিবাৰিক সংঘাতে হয়। মই বিয়া পতাৰ আগতে আৰু যেতিয়া ভাল পাই থকাৰ বুলি সন্দেহ কৰিয়ে এবাৰ আমাৰ এনেকুৱা মাৰপিট গৈছিল, আৰু মাৰপিট মানে মোৰ ফালৰ পৰা নহয়, তেওঁ তেতিয়া এই গুণ্ডাগিৰি কৰাৰ দৰে, আৰু তেতিয়াও সেই মৰেল পুলিচিঙে হয়, সেইটো আৰু মৰেল পুলিচগিৰি বুলি ক'ব পাৰি। ইয়াৰ পৰা অমৃতনগৰ গৈ মাত্ৰ ভাল পোৱাৰ সন্দেহে আছিল তেতিয়া, কিন্তু মই সঁচাকৈ তাইক তেতিয়া ভাল পোৱাও নাছিলোঁ আৰু তাইও মোক ভাল পোৱা নাছিল, এনেকুৱা অৱস্থাত তেতিয়াই। তাৰে পিছতহে এইটো ভাল পোৱা হৈ আমাৰ বিয়াও হ'ল, 4 বছৰ ভালে ভালে সংসাৰো গ'ল, 4 বছৰ ইয়াত থাকিলোঁ। তাৰপিছতহে মই কামৰ সংক্ৰান্তে আৰু বেংগলোৰলৈ গুচি গ'লোঁ। যোৱাৰ পিছত মই যোৱাৰ 5 দিন পিছতে তাইক ইয়াৰ পৰা লৈ গৈছে আৰু। উচিত শাস্তিটো পাব লাগে আৰু। এইটো মোৰ সৰু ভাইটি আছিল, কাম কাজ সিয়ে কৰি ঘৰত কিবা কিবি বজাৰ পাতিও আনে, কিবা এটা খেলি মেলিত তাৰ ৱাইফটো সিহঁতৰ ঘৰতে যাই থাকিল, ঠিকে আছে, তাতে থাকিল। ল'ৰা এটা আছে 4 বছৰৰ, ল'ৰাটোৰ খবৰ লোৱা হিচাপত হ'লেও যায়ে, আৰু আগে পিছেও যায়ে থাকে। কেতিয়াবা ল'ৰাটোক ইয়াতে লৈও আহে ঘৰত, নিজৰ ঘৰ বুলি লৈও আহে, 1 ঘণ্টা আধা ঘণ্টা ৰাখি পেলাই লৈ যাই থৈ আহে। কালি এনেকুৱা মুহূৰ্তত সি কেতিয়া তাতে গেল কি একো আমি নাজানোৱে। তাৰপিছত মানে সিহঁতৰ মাৰা শেষ আৰু সিহঁতৰ এতিয়া মৰবো বুলি তাৰমানে এইটো হেৰিত সিহঁতে ঘৰৰ পৰাই ঘৰত খবৰ দিয়াৰ পিছত আমি যি যাই চাওঁ, ইফালে তেজ সিফালে তেজ, এতে কাটা হেৰিটোও দাগ দেখা পালোঁ। কিহেদি এইটো হৈছে বুলি কওঁতে খুখুৰি দি কাটছে বুলি ক'লা। এতিয়া সেইখিনিৰ পিছত মোৰ মোবাইলটো সেই টাইমত অফ হৈ গ'ল। মই 2-এটাক যে ফোন কৰি খবৰ ল'ম, কিবা কৰিম, মই ঘৰৰ ফালে আহি থাকোঁতে তেতিয়া পুলিচৰ গাড়ী সোমাই গ'ল। সোমাই যোৱাৰ পিছত মায়ে কান্দি থকাৰ কাৰণে এই মাইক মই তাৰমানে বাইকত উঠাই তাকেলৈকে নেওঁ, পজিশ্যনটো চাওক বুলি নিয়াওঁতে মানে যাই নাপালোঁ। ইয়াতে দলঙৰ কাষতে পুলিচৰ গাড়ীখন অহা দেখা পালোঁ। তেতিয়া ছাৰে আমাৰ ঘৰৰ কাষত গাড়ী ৰাখি পেলাই তাৰ ঠাণ্ডা লাগি আছে, চাৰ্ট এটা লওঁ বুলি ক'লাক। চাৰ্ট এটা লওঁ বুলি কওঁতে মই চাৰ্ট এটা লৈ পেলাই মেডিকেলক লাগি যাওঁ বুলি ক'লা, তাতে চাৰ্টটো লৈ গুচি গ'লোঁ। গুচি যোৱাৰ পিছত ছাৰে কিবা এখন কাগজ লিখি দিছে, তাতে ঔষধটো এইটো বাইদেউক দিবি বুলি। দিয়াৰ পিছত মানে ইয়াক চিকিৎসা অলপ কিবা কিবি চিলাই তিলাই, ইয়াতে কিবা 7-8টামান চিলাই মাৰছি, আৰু ইয়াতে কিবা কিবি এইগিলা মানে ঔষধ চৌষধ কিবা দিছে, বেজি চেজি মাৰছি। কি বিচাৰে? এতিয়া মানে উচিত শাস্তিটো হ'ব লাগে আৰু। মানে এটা কথা কি, মানুহে মানুহক এনেকৈ মাৰিব পাৰে নেকি? মানুহে যদি মাৰিব পাৰিলে হয় চবটো এনেকুৱাই হ'লা হয় না। দোষী যদি সি প্ৰকৃততে কিবা দোষী হয় যদি তাতে ধৰি বান্ধি লৈ থৈ থানাত গতাই দি, থানা এখন আছে, থানাখন কাৰ কাৰণে? আমাৰ কাৰণে। থানাখনে পিছত তাতে যাই পেলাই মানে মেডিকেলৰ পৰা মোক হয়তো লৈ যাব পাৰা বুলি মেডিকেলৰ পৰা মোক গতাই দিয়ে, আৰু নিজৰ ভাইটি তাৰ পৰাতো মই যেনেকৈ হ'লেও আনবাই লাগিব। যাওঁতে কিন্তু পুলিচৰ গাড়ীতে নিছিল, কিন্তু সি খোজ কাঢ়া বহিব পৰা কোনো পৰিস্থিতিতে নাই। তেনেস্বত্তে মানে মই বাইকতে, মায়ো গেছি, মায়ে মানা নাই, কি বা হ'ব, মৰবো না বাচবো বুলি। মায়ে কান্দি কান্দি মায়ো বাইকত গেছি মোৰ লগত। যাওঁতে সি পুলিচৰ গাড়ীত গেছি, আহোঁতে কিন্তু তাক লৈ মাইক লৈ মই বাইকখন তেৰা বেকা হৈ চলাই কিবাকৈ ৰাতি 3টা বজাত ঘৰ আহি পাইছোঁ। পুলিচে মেডিকেললৈকে নিয়ে দায়িত্ব সমৰে? পুলিচে মেডিকেলক লাগি গাড়ীতে নিছি, গাড়ীতে নি মোক তাৰমানে কাগজখন এইটো ডক্টৰ নি কিবা লিখি দিব, এইটো লোৱা, আমি যাওঁ বুলি কৈ ছাৰে গুচি আহিছে। আৰু প্ৰশাসন আছে, আমি আৰু কিবা মানে অসুবিধা হ'লে আমি প্ৰশাসন বিচাৰিয়ে যাওঁ। গতিকে প্ৰশাসন থাকোঁতে সিহঁতে ভাইটোক এনেকুৱা কৰি মাৰি শেষ কৰিবই খুজিছিল, কিন্তু শেষ নোহোৱাতে সিহঁতে হয়তো আমাক খবৰ দিলে আৰু থানাত খবৰ দিছে, মানে সিহঁতে উদ্ধাৰ হোৱাৰ কাৰণে। কিন্তু সিহঁতেই নিজে ভিডিঅ' কৰি মাৰধৰ কৰাটো, সিহঁতে যি এনেকুৱা হ'ব পাৰে, এনেকুৱাকৈ মাৰছোঁ বুলি সেই ভিডিঅ'টো সিহঁতৰ পৰাই ওলাই গ'ল। ওলাই যে আমি উপায় বুদ্ধি একো পোৱা নাছিলোঁ। তাৰমানে কি কৰিলে ভাল হ'ব, মানে ঘৰৰ পৰা কি কৰিম, ক'ত কি কৰিম, আমি একো উপায় বুদ্ধি পোৱা নাই। তাৰপিছত এনেকৈ মানে গোটেই ৰাইজে গম পোৱাৰ পিছত আমাৰ ঘৰত আহি কি কৰিব লাগে, কি কৰিবি, এইটোতো এনেকৈ নহয় এনেকুৱা কোৱাৰ পিছতে আমি যাই আৰু হেৰি কৰোঁ, থানাত এজাহাৰ এখন ছাৰৰ হাতত দিছোঁ, 12টামান বজাতে দিছোঁ। দুখীয়ে মই ভবামতে মানে আমি কাম কাজ কৰি খাই থকা মানুহ হয়, সি ভাইটিটো আজি এনেকুৱাকৈ মাৰাৰ পিছত সিহঁতৰ হাতততো কোনো আইন তুলি দিয়া নাছিল কিজানি, মই বিশেষ নাজানো, সিহঁতৰ হাতততো নিজা আইনটো নাই কিজানি।
গতিকে প্ৰশাসনক সিহঁতে কিবা দুখ কৰিলেও গতাই দিব লগাহে আছিল কিন্তু সেনেকৈ মাৰধৰ কৰি এতিয়া আধা মৰা কৰি থৈ দিছে খোজপাত পাব নোৱাৰে কিবা নোৱাৰে উচিত শাস্তিটো আমাৰ চৰকাৰৰ ফালৰ পৰা প্ৰশাসনৰ ফালৰ পৰা মানে দেখা পালি মানে ভাল হয় আৰু সেইটোৱে মই ভাবোঁ গুৰেশ্বৰৰ প্ৰতিবেদক সংবাদ লহৰ ডিমৰীয়াবাসীৰ বাবে সুখবৰ সোণাপুৰৰ তেতেলিয়াত মুকলি আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ য'ত ৰোগীৰ বাবে উপলব্ধ ফাৰ্মাচী ডিজিটেল এক্সৰে ছুপাৰ স্পেচিয়েলিটি OPD ক্লিনিক ডে কেয়াৰ চেণ্টাৰ ECG 2D ইকো এণ্ডোস্কোপি হোল্টাৰ ষ্টাডি আল্ট্ৰাছাউণ্ড 2D 3D PFT TMT EEG বিশেষকৈ হৃদৰোগৰ সকলোবোৰ পৰীক্ষা নিৰীক্ষা কৰিব পৰা ব্যৱস্থা উপলব্ধ আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত উপলব্ধ উন্নতমানৰ মেচিন দৈনিক 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অভিজ্ঞ চিকিৎসকে প্ৰদান কৰিব চিকিৎসা সেৱা উপস্থিত থাকিব বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ চিকিৎসক যেনে মেডিচিন সাৰ্জাৰী গাইনী শিশু ৰোগ বিভাগ আৰু অন্যান্য যোগাযোগৰ নম্বৰ 93655600093 অথবা 6002154585